স্থানত আমি আছোঁ ইয়াত আমাৰ যি প্ৰথম বডোলেণ্ড মুভমেণ্টৰ শ্বহীদ সুজিত নাৰ্জাৰীৰ যি এটা মেৰু কেন্দ্ৰ ইয়াতে আজি ইয়াত উদ্বোধন হৈছে আৰু আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা ইয়াত যেহেতু আমাৰ ইয়াত পতাকা উত্তোলন হয় আৰু আমি এইটো কৰিলোঁ যেহেতু আজিৰ দিনটো আমাৰ বড়ো যি আন্দোলনৰ বডোলেণ্ড মুভমেণ্টৰ এটা বিশেষ দিন আৰু সকলো আজিলৈকে যিমান আমাৰ ৫,০০০ৰো অধিক আমাৰ শ্বহীদ হৈ গ'ল ইয়াৰ তেওঁলোকৰ আমাৰ যি এটা পবিত্ৰ তেওঁলোকৰ ছেক্ৰিফাইচ আৰু তেওঁলোকৰ যি বড়ো শাৰীৰিক বা বড়ো আমাৰ বডোলেণ্ড মুভমেণ্টৰ কাৰণে তেওঁলোকৰ যি অৱদান সেইটো আমি আজি সন্মান কৰোঁ আৰু তেওঁলোকে যাতে সদায় আমাক যাতে বড়ো মুভমেণ্টৰ আৰু বড়োসকলৰ বা উন্নয়নৰ ক্ষেত্ৰত সদায় আশীৰ্বাদ দিয়ে আমি কামনা কৰোঁ আৰু আজি এই স্থানৰ পৰা আমি নিখিল বড়ো ছাত্ৰ সন্থা যোৱা যি আমাৰ যি থাৰ্ড বড়ো একৰ্ডৰ বা বিটিআৰ একৰ্ডৰ যি এটা পূৰ্ণাংগভাৱে যি ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত আৰু লগতে যোৱা তিনিবাৰলৈকে যিহেতু ভাৰত চৰকাৰ অসম চৰকাৰৰ জইণ্ট মনিটৰিং কমিটি মিটিং হ'ব লাগিছিলে 1 তাৰিখ 10 তাৰিখ আৰু পিছুৱাই দিয়া তেওঁলোকে এটা আজি আমি এটা মনোভাৱ বা এটা ডাউট আমাৰ ইয়াত উঠিছে কিয়নো ভাৰত চৰকাৰ অসম চৰকাৰে বিটিআৰ চুক্তিটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যি আলোচনা প্ৰতি 6 মাহত যিটো আলোচনা হ'ব লাগে সেইটো তেওঁলোকে মানে বিনা কাৰণত পষ্টপন কৰি থকাটো আমাৰ সন্দেহ লাগিছে আৰু অনাগত দিনত নিখিল বড়ো ছাত্ৰ সন্থা আমি ভাবিবলৈ বাধ্য হ'ম যে এই বিটিআৰ একৰ্ডখন পূৰ্ণাংগভাৱে যদি ইমপ্লিমেণ্ট নহয় তেনেহ'লে আমি আজিৰ এই স্থানৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো যি এটা জাতীয় শ্বহীদৰ আৰু মান সন্মানক ৰক্ষা কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি পুৰণাই আমি বডোলেণ্ড আন্দোলন মানে যি এটা আমি ছাছপেণ্ড কৰি থৈছিলোঁ বিটিআৰ একৰ্ডৰ পাছত এইটো আমি উঠাই লোৱাৰ কাৰণে বাধ্য হ'ব পাৰে তাৰ কাৰণে আমি ভাৰত চৰকাৰ অসম চৰকাৰক পূৰ্ণাংগভাৱে যাতে বডোলেণ্ড চৰকাৰ বা বডোলেণ্ড একৰ্ডখন ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আৰু বডোলেণ্ডৰ যি আজিৰ যে এটা পৰিস্থিতি ইয়াত যিটো ৰাজনীতিভাৱে আৰু সাংবিধানিকভাৱে ইয়াত যিটো এটা যি পাৱাৰ এণ্ড ফাংচনছ লগতে বাউণ্ডাৰী এক্সটেনশ্যন হ'ব লাগে এইটো যাতে আমাৰ পূৰণ কৰি দিয়ে তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আজিৰ শ্বহীদ দিৱসৰ পৰা আমি সেইটো আহ্বান জনাইছোঁ।